ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ গামোচা এ থ্ৰেড অফ লাভ নামৰ এই লেসনটোৰ এক্টিভিটি 9 পৰা সমাধান কৰি যাম। ইয়াৰ আগৰ ভিডিঅ'টোত এক্টিভিটি 8 লৈকে সমাধান কৰি দিছিলোঁ। সেই ভিডিঅ'বোৰৰ লিংক এই ভিডিঅ'টোৰ তলতে পাই যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। এক্টিভিটি 9 এটো দিয়া আছে যে লেটস ৰিড দিস words and notice the sounds of the letter C in combination with different vowels. ইয়াত কি কৈছে এই ওয়ার্ডবোৰ পঢ়ো আহা বুলি কৈছে। ইয়াতে যি দি আছে can, call, came, come, sell। সো এই ওয়ার্ডবোৰ পঢ়ো আহা বুলি কৈছে আৰু নোটিস কৰো লক্ষ্য কৰো কি লক্ষ্য কৰো সাউন্ডটো সিৰ সাউন্ডটো in combination with different words different vowels বেলেগ বেলেগ ভাৱেলৰ সৈতে যেতিয়া মিল হয় তেতিয়া ইয়াৰ সাউন্ডটো কেনে ধৰণৰ হয় হেতু লক্ষ্য কৰো আহা বুলি কৈছে। ইয়াত box 1 box 2 box 3 box 4 box 5 তেনেকৈ দি আছে মানে ভাৱেলো আমি পাও পাঁচটা মানে a e i o u ঠিক তেনেদৰে box 1 ত a লগত কম্বিনেশন কৰিছে box 2 ত e ৰ লগত তাৰ পিছত box 3 ত i ৰ লগত box 4 ত ওৰ লগত আৰু box 5 ত ইউৰ লগত তেনেকৈ box 1 ত চোৱা c to a লগত কম্বিনেশন কৰিছে কা মানে can call came come তেনেকৈ box 2 ত চোৱা c e লগত কম্বিনেশন কৰিছে e ভাৱেলটো লগত c তেনেকৈ call তাৰ পিছত celebrate performance তেনেদৰে হৈছে সো তোমালোকে এইবোৰ পঢ়ি লবা মানে ইয়াকে বুজাব বিচাৰিছিলে ইয়াৰ সাউন্ডটো লক্ষ্য কৰিব দিছে বেলেগ বেলেগ ভাৱেলৰ লগত তোমালোকে এইবোৰ চাই লবা। তাৰ পিছত b2 চোৱা এক্টিভিটি 9 ৰ b2 ইয়াত দিয়া আছে listen to your teacher তোমাৰ টিচাৰে কি ক'ব হেতু শুনিব দিছে টিচাৰ saying the following two words from the lesson এই লেসনটোৰ পৰাই উঠাই দিয়া হৈছে এই ওয়াৰ্ড দুটা আৰু টিচাৰে জেনেদৰে ক'ব এটো শুনা বুলি কৈছে concern আৰু আছে daily cases। তাৰ পিছত c2 দিয়া আছে find out more such words আৰু এনে ধৰণৰ ওয়াৰ্ডবোৰ মানে বিচাৰি উলিয়াব দিছে and say them aloud আৰু ইহঁতক জোৰেৰে ক'ব দিছে তো তোমালোকে কৰিবা তেনেকৈ। তাৰ পিছত এক্টিভিটি 10 ৰ এটো দিয়া আছে let's learn about the types of sentences অহা আমি কি কৈছে এই কি কৈছিলে সেন্টেন্সৰ অৰ্থাৎ বাক্যৰ যিবিলাক টাইপ মানে প্ৰকাৰ হেবোৰ তাৰ বিষয়ে পঢ়ো আহা we use sentences to perform certain functions এটা বিশেষ মানে কাম কৰিবলৈ কাৰণে কাম হবৰ কাৰণে বাক্যবোৰ ব্যৱহাৰ কৰো depending on the functions we have different types of sentences মানে ফাংচন অনুসৰি কেনেকৈ কাম কৰিব তেনেদৰে আমাৰ বেলেগ বেলেগ ধৰণৰ বাক্যবোৰ আছে বুলি কৈছে let's read the following sentences from the lesson and understand their types অহা এই তলৰ যিবিলাক বাক্য হেবোৰ পঢ়ো লেসনটোৰ পৰাই অনা হৈছে আৰু ইহঁতে কি টাইপৰ বা কোন প্ৰকাৰৰ কি কৈছিলে এটো বাক্য হয় বুজিব চেষ্টা কৰো। ইয়াতে দুটা দি আছে Minky, Suman and Jumi are waiting. B2 di ase she often treats us with delicious ladus. These two sentences are assertive sentences. Ebur ki hoy boli koise assertive sentence. Ihote amak kiba mane information dia toithyo dia. Tar pisot so here are two other sentences. Yat aru duta sentence dia hoise see where is my gamusa মোৰ গামোচাখন কোট আৰু দুটো দি আছে how did you manage without this গামোচা এই গামোচাখনৰ অবিহনে তুমি কেনেদৰে মেনেজ কৰিলা কেনেদৰে মানে চলিলা ইয়াত কি কৈছে these are interrogative sentences they are used to ask questions এইবোৰ কি হয় interrogative sentence বুলি কৈছে আৰু ইহঁতক প্ৰশ্ন সুধিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। তাৰ পিছত দিয়া আছে here are two other sentences ইয়াত আৰু দুটা বেলেগ সেন্টেন্স দিয়া হৈছে এটো দি আছে come was up and have some জলপান অহা আৰু হাতমুহটো অকনমান জলপান খোৱা। তাৰ পিছত এফ দি আছে get ready soon সোনকালে মানে ৰেডি হোৱা। These are imperative
imperative sentences. এইবোৰ কি হয় imperative sentence. They are used to give instructions. এইবোৰ instruction দিবৰ কাৰণে order দিবৰ কাৰণে পৰামৰ্শ দিবৰ কাৰণে ব্যৱহাৰ কৰা হয়. They are also used of making requests. আৰু এইবোৰ অনুৰোধ কৰিবৰ কাৰণেও ব্যৱহাৰ কৰা হয় মানে এই বাক্যবোৰক. তাৰপিছত দি আছে now look at these two sentences. এই দুটা বাক্যত চাব দিছে. যিটো দি আছে oh no my গামোচা oh no মোৰ গামোচাখন. এইটো দি আছে wow your performance was wonderful. তোমাৰ যিটো পাৰফৰ্মেন্স আছিলে বা তোমালোকৰ যিটো পাৰফৰ্মেন্স আছিলে এইটো বহুত ধুনীয়া আছিল, wonderful আছিল, মানে আচৰিত হৈ কৈ বা তেনেদৰে অলপ. These are exclamatory sentences. এইবোৰ কি হয় exclamatory sentences. They express strong feelings or emotions. সিহঁতে এটা strong মানে গভীৰ এটা আবেগ যি মনৰ পৰা আহে, মানে হয়তো মনৰ পৰা এটা দুখো লাগিব পাৰে কেতিয়াবা, কোনোবা এজন হেৰাই গ'ল ধৰা আমাৰ, যেতিয়া আমাৰ বৰ বেয়াকৈ দুখ লাগি গ'ল তেতিয়া মনৰ পৰা আমাৰ দুখ লাগিছে। আৰু কেতিয়াবা আমি এনেকুৱা মানে কি এক্সাইটেড হৈ যাওঁ, মানে মনৰ পৰা আমাৰ অন্তৰৰ ভিতৰৰ পৰা মানে ভিতৰৰ পৰা কিবা এটা ওলাই আহে, তেতিয়া আমি এই এনেধৰণৰ প্ৰকাৰৰ মানে কি বাক্যবোৰ ব্যৱহাৰ কৰোঁ। আৰু পিছত এনেধৰণৰ মানে চিনটো ব্যৱহাৰ কৰে দেই এক্সক্লেমেটৰী চেণ্টেন্সত, এই মাৰ্কটো ব্যৱহাৰ কৰা হয় এনেকুৱা ধৰণৰ বাক্যবোৰত, যিটো আমাৰ মনৰ ভিতৰৰ পৰা আহিব, সুখ হওক দুখ হওক, মানে একে মনৰ ভিতৰৰ পৰা ওলাই আহিব। তাৰপিছত বিটো দিয়া আছে দেই, ৰাইট ডাউন দ্য টাইপছ অফ দ্য চেণ্টেন্সেছ। এই চেণ্টেন্সবোৰৰ টাইপবোৰ লিখিব দিছিল। এতিয়া যি আমি পঢ়ি আহিলোঁ সেইবোৰ মানে কোনটো টাইপৰ পঢ়ি পেলাই আমি লিখিব লাগে। দ্য চিন অপেনছ ইন ৰুমি এণ্ড বুবুছ ৰুম। বুবু আৰু ৰুমিৰ ৰুমত চিনটো অ'পেন হয়। চ' এইটো আমি এছাৰ্টিভ চেণ্টেন্স বুলি লিখিব পাৰোঁ, বৰ্ণনামূলক যিটো বাক্য হয় ন, সেইটো যিটোৱে মানে আমাক কিবা তথ্য দিয়ে, আৰু তথ্য দিছে। আৰু যিটো দি আছে হাউ ৱাজ ইয়ৰ ডে, তোমাৰ দিনটো কেনেদৰে পাৰ হ'ল, কেনেধৰণৰ আছিল। চ' এইটো হ'ব ইণ্টাৰগেটিভ চেণ্টেন্স, কাৰণ ইয়াত প্ৰশ্ন সুধিছে। তাৰপিছত তিনিটো দি আছে কাম ইনচাইড, ভিতৰলৈ আহা, এণ্ড এনজয় ৰঙালী বিহুজ ডেলিকেচিয়েছ, ৰঙালী বিহুৰ সুস্বাদু আহাৰবোৰ গ্ৰহণ কৰা। চ' এইটো হ'ব ইম্পাৰেটিভ চেণ্টেন্স, কাৰণ ই কি কৰিছে, ই নিমন্ত্ৰণ কৰিছে, ভিতৰলৈ মাতিছে। চ' ৰিকুৱেষ্ট কৰিছে, মানে ইয়াত এইটোৱে কি কৰে, ৰিকুৱেষ্টৰ লগতে মানে অৰ্ডাৰ দিয়ে, ইম্পাৰেটিভ চেণ্টেন্স অৰ্ডাৰ ইনষ্ট্ৰাকশ্যন দিয়ে, মানে পৰামৰ্শ দিয়ে, লগতে কি ৰিকুৱেষ্টো কৰে। দে আৰ অলছ' ইউজ ফৰ মেকিং ৰিকুৱেষ্ট, সিহঁতক মানে অনুৰোধ কৰিবলৈ কাৰণেও কিবা এটা কথাৰ বাবে সেইটো ব্যৱহাৰ কৰা হয় এইটো বাক্য, সেইকাৰণে এইটো হ'ব ইম্পাৰেটিভ চেণ্টেন্স। তাৰপিছত 4 নম্বৰটো দিয়া আছে আই এম গ্লাড টু চি ইউ অল। তোমালোকক দেখি পাই মোৰ খুবেই ভাল লাগিল। চ' এইটো এটা মানে কি এইটো কি হৈছে এক্সক্লেমেটৰী চেণ্টেন্স, মানে ইয়াত দেখা পাইছে চিনটো এই মাৰ্কটো থাকিব। আৰু বুলি কওঁতে মানে অলপ ভিতৰৰ পৰা মানে আচৰিত হৈ গ'লে, দেখি পাই পেলাই বহুত ভাল লাগিছে, অন্তৰৰ পৰা মানে বুজাব বিচাৰিছে। তেওঁ মানে আশা কৰা নাছিল, কিন্তু লগ পাই পেলাই খুব বেছি ভাল লাগিলে, মানে পাই গ'লোঁ, ত' মনৰ পৰা ওলাই আহিছে, সেইকাৰণে এইটো হ'ল এক্সক্লেমেটৰী চেণ্টেন্স। তাৰপিছত চিটো দিয়া আছে নাও ৰাইট ডাউন মোৰ ছাচ চেণ্টেন্সেছ, আৰু এনেধৰণৰ চেণ্টেন্সবোৰে লিখিব দিছে। ইন দ্য স্পেচ বিল, তলত খালী ঠাই দিয়া আছে যে ইউ মে টেক হেল্প ফ্ৰম দ্য লেচন, তুমি হেল্প ল'ব পাৰা বুলি কৈছে লেচনটোৰ পৰা। ল'বই লাগে যে সেইটো কথা নহয়, মানে ল'বও পাৰোঁ লেচনটোৰ পৰা। চ' ইয়াত ভাগে কৰি দিয়া আছিল এছাৰ্টিভ চেণ্টেন্স, ইণ্টাৰগেটিভ চেণ্টেন্স, ইম্পাৰেটিভ চেণ্টেন্স, এক্সক্লেমেটৰী চেণ্টেন্স। চ' তেনেদৰে লিখিব লাগিছিল। এছাৰ্টিভ চেণ্টেন্স কি হয়, যিটো মানে কিবা এটা তথ্য দিব, বা এইটো বৰ্ণনামূলক বাক্য বুলি ক'ব পাৰি। চ' আমি লিখিব পাৰোঁ চি ইজ বিউটিফুল, দিছ ইজ এ বুক, তেনেধৰণৰ মানে বাক্যবোৰ লিখিব পাৰোঁ। তাৰপিছত ইণ্টাৰগেটিভ চেণ্টেন্স, এইটো জানাই ইণ্টাৰগেশ্যন কৰা মানে কুৱেশ্যন কৰা। চ' হোৱাট ইজ ইয়'ৰ নেম, তোমাৰ নামটো কি, হু ইজ হি, তেওঁ কোন, তেনেদৰে। তাৰপিছত ইম্পাৰেটিভ চেণ্টেন্স, এইটো আদেশ, অনুৰোধ, উপদেশ, এইবোৰ বুজায়। গ' দেয়াৰ ডু নট টেল এ লাই, তালৈ যোৱা আৰু মিছা কথা নক'বা। এইটো কি কৰিছে, উপদেশ দিছে নেকি, আদেশ দিয়াটো বুজাব। গ' দেয়াৰ, তালৈ যোৱা, ডু নট টেল এ লাই, মিছা কথা নক'বা, এইটো উপদেশ দিছে। তাৰপিছত বিটোত দিয়া আছে কাম হেয়াৰ, ইয়ালৈ অহা, অ'পেন এ ড'ৰ, এইটো কি কৰিছে, ৰিকুৱেষ্ট কৰিছে, ইয়ালৈ অহা। চ' আদেশ দিয়া, অনুৰোধ কৰা, উপদেশ দিয়া, এইবোৰে হ'ব ইম্পাৰেটিভ চেণ্টেন্স। তাৰপিছত চাইছোঁ এক্সক্লেমেটৰী, যিটো মানে মনৰ ভিতৰৰ পৰা হ'ব, সুখ হ'লেও দুখ হ'লেও। হাউ লাভলি দ্য গাৰ্ল ইজ, মানে কৈছে যে ছোৱালীজনী ইমান ধুনীয়া, তেনেদৰে। আলাছ হি ইজ ন' মোৰ, এইটো আকৌ দুখত কৈছে, হাই তেখেত আৰু আমাৰ মাজত নাই আৰু, মানে দুখ কৰিছে, অন্তৰৰ পৰা দুখ কৰিছে।
তাৰপিছত ইয়াতে দিয়া আছে লেটছ প্ৰেক্টিছ গ্ৰামাৰ অহা গ্ৰামাৰ প্ৰেক্টিছ কৰোঁ এতিয়াতো আমি গ্ৰামাৰে পঢ়ি আহিলোঁ বাৰু ইয়াও তাৰপিছত এইটো দিয়া আছে 11ৰ এইটো দিয়া আছে ৰিড দ্য লেচনটো পঢ়িব দিছে এণ্ড ফিল ইন দ্য টেবলটো ফিল আপ কৰিব দিছে খালী ঠাই ৰখা আছিল মই ফিল আপ কৰি দিছোঁ বাৰু উইথ 2 এক্সাম্পলছ ফৰ ইচ ৱৰ্ড ক্লাছ প্ৰত্যেকটো ৱৰ্ড ক্লাছৰ কাৰণে 2টা এক্সাম্পল দিব দিছে ইয়াতে নাউন প্ৰনাউন ভাৰ্ব এডজেক্টিভ এনেকৈ দিয়া আছে এইবোৰ হ'ল পাৰ্টছ অফ স্পীচ যেতিয়া আমি ইংৰাজী গ্ৰামাৰ পঢ়োঁ তেতিয়া পাৰ্টছ অফ স্পীচ পাওঁ নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এনেদৰে আমি 8 প্ৰকাৰৰ পাৰ্টছ অফ স্পীচ পাওঁ তোমালোকে সেইবোৰ ভালদৰে পঢ়ি ল'বা কাৰণ সেইবোৰ যদি নাজানা তেতিয়া কি হ'ব ইংৰাজীত মানে শিকোঁতে অলপ কঠিন হ'ব যদি জানি লোৱা তেতিয়া লাহে লাহে তোমালোকৰ ইজি হৈ আহি থাকিব তাৰপিছত টেন্স শিকিব পাৰিবা টেন্স শিকাৰ পিছত ভইচ চেঞ্জ নেৰেশ্যন তেনেদৰে আহি থাকিব কিন্তু প্ৰথমতে এইবোৰ শিকি ল'ব লাগিব এইবোৰ বেচিক হয় তাৰপিছত নাউন মানে হ'ল কোনো এটা নামক বুজাব ধৰা আমি বুবু ৰুমি এনেদৰে লিখিব পাৰোঁ প্ৰনাউন মানে নাউনৰ সলনি ব্যৱহাৰ হ'ব চ' তেতিয়া আমি আই লিখিব পাৰোঁ হি লিখিব পাৰোঁ হয়নে নামটো নকৈ কেতিয়াবা আমি হি বুলি কোৱা নহয় হি তেওঁ তেখেত নামটো কোৱা নাই নামৰ সলনি ব্যৱহাৰ হৈছে কিন্তু চ' সেইকাৰণে এইবোৰ হয় তাৰপিছত ভাৰ্ব মানে কোনো এটা কাম হৈ আছে ধৰা এনেকুৱা ধৰণৰ ৱৰ্ড অ'পেন ফিল মানে এইবোৰ হ'ল ভাৰ্ব তাৰপিছত এডজেক্টিভ মানে কোনো এটা বস্তু ডিছক্ৰাইব কৰিব বৰ্ণনা কৰিব যেনে ধৰা ডিলিচিয়াছ মানে বহুত সোৱাদ লগা এইটো কি কৰিছে বৰ্ণনাই কৰিছে ৱৰিড চিন্তিত হৈ পৰা তাৰপিছত বিটোত চোৱা নাও ফ্ৰেম চেণ্টেন্সেছ উইথ দ্য ৱৰ্ডছ ডেট ইউ হেভ ৰিটেন যিটো মানে ৱৰ্ড লিখিলা তাৰ লগত চেণ্টেন্স ফ্ৰেম কৰিব দিছে গঠন কৰিব দিছে চ' বুবু আৰু ৰুমি লিখিছিলোঁ প্ৰথমতে বুবুৰ লগত লিখিছোঁ বুবু ৱাজ বিজি য়েষ্টাৰডে বুবুৱে যোৱাকালি ব্যস্ত আছিল ৰুমি ইজ এ গুড গাৰ্ল ৰুমি এজনী ভাল ছোৱালী তাৰপিছত হি লগত কৰিছোঁ আই লাইক ঘিলা পিঠা মই ঘিলা পিঠা ভাল পাওঁ হি ইজ মাই ব্ৰাদাৰ হি মোৰ কি হয় ব্ৰাদাৰ হয় ভাই বা ককাই তেনেদৰে তাৰপিছত অপেন ফিল তেনেদৰে দিয়া আছে অপেন দ্য চিন অপেনছ ইন বুবুজ ৰুম ফিল আই ফিল ডেট উই শুড গ' নাউন মই অনুভৱ কৰোঁ যে এতিয়া আমি যোৱাটো উচিত তাৰপিছত ডিলিচিয়াছ ৱৰিড এইবোৰ কি হয় মানে এডজেক্টিভত পঢ়াইছিলোঁ চ' আমি লিখিব পাৰোঁ মিনতী জেঠাই অফেন ট্ৰিটছ আছ উইথ ডিলিচিয়াছ লাডুছ এইটো আমি পাঠটো পঢ়োঁতে পাইছিলোঁ চ' মিনতী জেঠাই আমাক প্ৰায়ে কি কৰে সোৱাদযুক্ত লাডু দিয়ে মানে চ' ইয়াত কি হৈছে এনেকুৱা লিখিলে হ'লে হয় মিনতী জেঠাই অফেন ট্ৰিটছ আছ উইথ লাডুছ মিনতী জেঠাই আমাক প্ৰায় লাডু খুৱাই মানে চ' ইয়াত ডিলিচিয়াছ লাডুছ মানে সোৱাদযুক্ত লাডুটো কেনে ধৰণৰ এইটো কি কৰিছে বৰ্ণনা কৰি দিছে ব্যাখ্যা কৰি দিছে বা ডিছক্ৰাইব কৰি দিছে চ' এইটো কাৰণে এইটো হ'ল কি এটা এডজেক্টিভ মানে বেছিকৈ কৰিছে উইথ লাডুছ এনেকৈ ক'লেও হ'লে হয় কিন্তু ডিলিচিয়াছ লাডুছ কোৱাৰ লগে লগে লাডুটো কেনেকুৱা সোৱাদ লগা নে বেয়া নে সেইটো বুজাইছে ন ভাল যে সোৱাদ লগা যে লাডুটোৰ গুণাগুণ প্ৰকাশ কৰিছে চ' এইটো এনেধৰণৰ মানে এডজেক্টিভবোৰ তাৰপিছত ৱৰিড হি হেড এ ৱৰিড এক্সপ্ৰেশ্যন অন হিজ ফেচ তেনেদৰে মই লিখি দিছোঁ যেনেদৰে তোমালোকে এইবোৰ লিখি ল'ব পাৰিবা তাৰপিছত এক্টিভিটি 12ৰ এইটো দিয়া আছে নটিচ দ্য আণ্ডাৰলাইন পাৰ্ট ইন দ্য ফলোয়িং চেণ্টেন্স তলৰ চেণ্টেন্সত যিটো আণ্ডাৰলাইন কৰা হৈছে পাৰ্টটো সেইটো চাব দিছে চি জাম্পছ আউট অফ হাৰ ৱেড ৱেন চি হিয়াৰ্ছ হাৰ ফ্ৰেণ্ডছ টকিং যেতিয়া মানে বন্ধুবৰ্গই কথা পাতি থকা শুনিছিল তেতিয়া মানে বিচনাৰ পৰা জঁপিয়াই উঠিছিল তাই হেয়াৰ জাম্পছ আউট ইজ এ ফ্ৰেজেল ভাৰ্ব ইয়াত কি কৈছে ফ্ৰেজেল ভাৰ্ব বুলি কৈছে ভাৰ্বটোৱে কোনো এটা ক্ৰিয়া কৰাক বুজায় ইয়াত মানে এটা ৱৰ্ডৰে হোৱা নাই আৰু এটা ৱৰ্ড লাগি গৈছে চ' সেইকাৰণে ফ্ৰেজেল ভাৰ্ব হ'ল চ' এইটো হয় কি ফ্ৰেজেল ভাৰ্ব বুলি কৈছে বিটোত কি কৈছে আইডেণ্টিফাই এণ্ড আণ্ডাৰলাইন চাম ফ্ৰেজেল ভাৰ্বছ ইন দ্য লেচনটো পঢ়িব লাগিব লেচনটোত যিবোৰ মানে ফ্ৰেজেল ভাৰ্ব পাওঁ আমি সেইটো আণ্ডাৰলাইন কৰিব লাগিব তলত তাৰপিছত ৰাইট ডাউন এ ফিউ অফ দেম ইন দ্য স্পেচ গিভেন বিলো আৰু তলতে যিমান মানে খালী ঠাই দিয়া হৈছে 4টা দিয়া হৈছে ইয়াতে তাৰে ভিতৰত লিখিব দিছিল মই ইয়াত লিখি দিছোঁ ড্ৰেছিং আপ হাৰিছ আউট হেণ্ডছ অভাৰ তাৰপিছত চিটো দিয়া আছে নাও ফ্ৰেম চেণ্টেন্সেছ উইথ এনি 2 ফ্ৰেজেল ভাৰ্বছ ডেট ইউ হেভ লিষ্টেড মই যি ইতিমধ্যে ওপৰত লিষ্ট কৰি আহিলোঁ মানে লিখি আহিলোঁ তাৰে ভিতৰত 2টা ফ্ৰেজেল ভাৰ্ব লৈ পেলাই আমাক লিখিব দিছিল যেনেকৈ মই হাৰিছ আউট বুলি লৈ লিখিছোঁ চি হাৰিছ আউট অফ দ্য হাউচ তাৰপিছত হেণ্ডছ অভাৰটো লৈ লিখিছোঁ হি হেণ্ডছ অভাৰ দ্য গামোচা টু বুবু তেনেদৰে তো ছাত্ৰ ছাত্ৰীসকল এই লেচনটোৰ এক্টিভিটিসমূহ
ইয়ালৈকে আছিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা